আসামোলজি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত 2024 বৰ্ষত সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ লাভ কৰা আৰু যুৱ পুৰস্কাৰ লাভ কৰা সাহিত্যিকসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। এইবাৰ 2024 বৰ্ষত অসমৰ 5 গৰাকী সাহিত্যিকে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 2 গৰাকী সাহিত্যিকে লাভ কৰিছে সাহিত্য একাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ আৰু 3 গৰাকী সাহিত্যিকে লাভ কৰিছে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ। অসমৰ এই 5 গৰাকী সাহিত্যিক হ'ল ৰঞ্জু হাজৰিকা, ভাৰ্জিন জেকব মুছাহাৰী, ডক্টৰ নয়নজ্যোতি শৰ্মা, সেল্ফ মেড ৰাণী বড়ো আৰু সুতপা চক্ৰৱৰ্তী। অসমৰ পৰা শিশু সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিক 2 গৰাকী হ'ল ৰঞ্জু হাজৰিকা। ৰঞ্জু হাজৰিকাই এইবাৰ 2024 বৰ্ষত অসমীয়া ভাষাত সাহিত্য একাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে। তেখেতৰ শিশু উপন্যাস বিপন্ন বিস্ময় খেলৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। আনহাতে বড়ো ভাষাত 2024 বৰ্ষত সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ লাভ কৰা অসমৰ সাহিত্যিকগৰাকী হ'ল ভাৰ্জিন জেকবা মুছাহাৰী। তেখেতৰ কবিতা সংকলন বহুবা বৈনুবৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা অসমৰ সাহিত্যিক 3 গৰাকী হ'ল অসমীয়া ভাষাত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে ডক্টৰ নয়নজ্যোতি শৰ্মাই। তেখেতৰ চুটিগল্প সংকলন জাল কটা জুইৰ বাবে তেখেতে বঁটা লাভ কৰিছে। বড়ো ভাষাত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে সেল্ফ মেড ৰাণী বড়োৱে। তেখেতৰ চুটিগল্প সংকলন চাইখুলুমৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। আনহাতে বঙালী ভাষাত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা অসমৰ সাহিত্যিকগৰাকী হৈছে সুতপা চক্ৰৱৰ্তী। তেখেতৰ কবিতা সংকলন দেৰাজে হলদু ফুল গত জন্মৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। এই কেইগৰাকী আছিলে 2024 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰা অসমৰ সাহিত্যিক। এইবাৰ 2024 বৰ্ষত বিভিন্ন ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। বঙালী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে দীপান্বিতা ৰয়ে। তেখেতৰ মহিলাটোৰ এণ্টিডট নামৰ উপন্যাসখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। ডগৰী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে বিচন সিং দৰ্দীয়ে। তেখেতৰ কুকডু কুডুন নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। ইংৰাজী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে নন্দিনী সেনগুপ্তাই। তেখেতৰ দ্য ব্লু হৰ্চ এণ্ড আদাৰ এমেজিং এনিমেলছ ফ্ৰম ইণ্ডিয়ান হিষ্ট্ৰী নামৰ গ্ৰন্থখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। গুজৰাটী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে গীৰা পিনাকিন ভট্টে। তেখেতৰ চুটিগল্প সংকলন হাষ্টি হাৱেলীৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। হিন্দী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে দেৱেন্দ্ৰ কুমাৰে। তেখেতে একাউণ্ট বাল কাহানিয়া চুটিগল্প সংকলনখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। কন্নড় ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে কৃষ্ণমূৰ্তি বিলিগেৰে। তেখেতৰ সুমন্ত্ৰায়ন কথকেলু চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। কাশ্মীৰী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে মুজাফৰ হুছেইন দিলবৰে। তেখেতৰ কবিতা সংকলন চনে গব্ৰুৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। কংকণী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে হৰ্ষ সদগুৰু চেতিয়াই। তেখেতৰ এক অচিল্লাম বায়ুল নামৰ উপন্যাসখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মেথেলী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে নাৰায়ণজীয়ে। তেখেতৰ আনাৰ নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মালায়ালাম ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে উন্নি আমায়াম্বলমে। তেখেতৰ অলগো ৰিথংগলেডু নাডু নামৰ উপন্যাসখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মণিপুৰী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে খেত্ৰীমায়ুম চুবাদানীয়ে। তেখেতৰ মালে মাটিয়া নামৰ উপন্যাসখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মাৰাঠী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে ভাৰত শাসনে। তেখেতৰ চমছেদ আনি ভূত বাংলা নামৰ উপন্যাসখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। নেপালী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে বসন্ত থাপাই। তেখেতৰ দেশ ৰা ফুছে নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। উড়িয়া ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে মানস ৰঞ্জন চামলে। তেখেতৰ গপা কালিকা নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। পঞ্জাবী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে কুলদীপ সিং দীপে। তেখেতৰ মে জালিয়ানৱালাবাগ বলদা খান নামৰ নাটকৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। ৰাজস্থানী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে প্ৰহ্লাদ সিং জাৰধাই। তেখেতৰ মাহাৰিধানী নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। সংস্কৃত ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে হৰ্ষদেৱ মাধৱে। তেখেতৰ বুভুক্ষিতা কাকা নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। চাওতালী ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে ডুগাই টুডুৱে। তেখেতৰ মিৰু আৰং নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। সিন্ধি ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছে লাল হচ্চান্দানী লাচাৰে। তেখেতৰ দস্ত জি দস্তি নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে।
তামিল ভাষাত শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে ইয়মা ভাসুকিয়ে। তেখেতৰ থান বিন পিৰান্থানাল নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। তেলেগু ভাষাত শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে পি চন্দ্ৰশেখৰ আজাদে। তেখেতৰ মায়ালোকম নামৰ উপন্যাসখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। উৰ্দু ভাষাত শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে শামছুল ইছলাম ফাৰুকীয়ে। তেখেতৰ বৰফ কি দেশ এণ্টাৰ্কটিকা নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। 2024 বৰ্ষত বিভিন্ন ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰা সাহিত্যিকসকল হ'ল ডগৰী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে হীনা চৌধুৰীয়ে। তেখেতৰ এক ৰং তেৰে ৰংগেছা নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। ইংৰাজী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে কে বৈশালীয়ে। তেখেতৰ হোমলেছ গ্ৰয়িং আপ লেছবিয়ান এণ্ড ডিছলেক্সিক ইন ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। গুজৰাটী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে ৰিংকু ৰাথোৰে। তেখেতৰ টু টমে ৰাজি নামৰ গজল গ্ৰন্থখনিৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। হিন্দী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰা সাহিত্যিকগৰাকী হৈছে গৌৰৱ পাণ্ডে। তেখেতৰ স্মৃতিও কে বিচ ঘিৰে হে পৃথিৱী নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। কন্নড় ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে শ্ৰুতি বি আৰে। তেখেতৰ জিৰ' বেলেঞ্চ নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। কাশ্মীৰী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে মহম্মদ আছৰফ জিয়াই। তেখেতৰ এনে বেদাস নামৰ প্ৰবন্ধৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। কংকানী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে অডেট চালগাঁওকাৰে। তেখেতৰ পেৰানিয়াছা চামাৰাম নামৰ ৰচনা গ্ৰন্থখনিৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মেথিলী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে ৰিংকি ঝা ঋষিকাই। তেখেতৰ নদী ঘাটি সভ্যতা নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মালায়ালম ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে শ্যাম কৃষ্ণন আৰে। তেখেতৰ মিশ্ৰকলন নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মণিপুৰী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে ৱেখম চিখেং নবাই। তেখেতৰ আশীৰ্বাদ টুৰেল নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। মাৰাঠী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে দেৱদাস চৌদাগৰে। তেখেতৰ উষান নামৰ উপন্যাসখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। নেপালী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে সুৰজ চেপাগেনে। তেখেতৰ কেনভাছ কো জিটিজ নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। উড়িয়া ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে সঞ্জয় কুমাৰ পাণ্ডাই। তেখেতৰ হু বৈয়া নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। পঞ্জাবী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে ৰন্ধীৰে। তেখেতৰ খত লিখনো ৰেহ গয়ে নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। ৰাজস্থানী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে সোণালী সুথাৰে। তেখেতৰ চুট চৌদম জগ অংনে নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। সাঁওতালী ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে অঞ্জন কৰ্মকাৰে। তেখেতৰ জং বাহা নামৰ কবিতা সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। সিন্ধি ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে গীতা প্ৰদীপ ৰূপানীয়ে। তেখেতৰ পেপাৰ প্ৰাজ্য নামৰ প্ৰবন্ধ গ্ৰন্থখনিৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। তামিল ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে লোকেশ ৰঘুৰামনে। তেখেতৰ বিষ্ণু বন্ধাৰ নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। তেলেগু ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে ৰমেশ কাৰ্তিক নায়কে। তেখেতৰ ধাউলো নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। উৰ্দু ভাষাত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে জাবেদ অম্বৰ মিজবাহিয়ে। তেখেতৰ ষ্টেপেনি নামৰ চুটিগল্প সংকলনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছে। এইকেইগৰাকী আছিলে 2024 বৰ্ষত সাহিত্য অকাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ আৰু যুৱ পুৰস্কাৰ লাভ কৰা সাহিত্যিক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।